এটা ফোন আহিছিল মোলে ফোনৰ যোগেদি গম পালোঁ ছোৱালীজনীৰ ধৰ্ষণৰ কথা আমি খুব মানে দুখ পাইছোঁ আৰু লাজো পাইছোঁ যে ডুমডুমাত বাৰে বাৰে কিবা কিবি ঘটনা মানে ছোৱালীৰ লগত সংঘটিত হৈ আছে ছোৱালীগৰাকীক খেলি থকা অৱস্থাৰ পৰাই ঘৰলৈ ফুচুলাই লৈ গ'ল কিবা এটা দেখুৱাৰ চলেৰে তাৰপিছত ছোৱালীজনীৰ মুখত আৰু চকুত বান্ধি ছোৱালীজনীক সেই যিজন মানুহে লৈ গৈছিলে তেওঁ ধৰ্ষণ কৰাৰ উপৰি আৰু তেওঁৰ লগত আৰু 6জনে তেওঁৰ লগত এই কামটো কৰিলে ছোৱালীজনীয়ে গম নাপায় যে তাত মানে কিমানজন ব্যক্তি আছিল এনেকৈ বুলি ক'লে তাৰপিছত সেই কথাখিনি জনাৰ পিছত আমি সিহঁতৰ ঘৰৰ লগত যোগাযোগ কৰিলোঁ আমাৰ মহিলা সমিতিৰ এগৰাকী তাতে আছিলে সদস্যা তেওঁলোকৰ ঘৰৰ ওচৰৰ গতিকে তেওঁ যোগাযোগ কৰি দিলে তেওঁলোকক আমি নিৰ্ভয় দিলোঁ আজি গম পাইছোঁ যে তেওঁলোকে দুদিনৰ আগত এখন মিটিং দিছিলে মিটিঙত এই ধৰ্ষণ যিকেইজনে কৰিছে তেওঁলোকৰ ঘৰবোৰৰ পৰা টকা পইচাৰ তেওঁলোকক লোভ দেখুৱাইছে লালসা দেখুৱাইছে আৰু ভয় ভাবুকি দিছে যে যদি থানাত কথাটো জনায় তেনেহ'লে বোলে ঘৰ দুৱাৰবোৰ জ্বলাই দিব ঘৰৰ মানুহবোৰ মাৰি দিব ইত্যাদি ইত্যাদি কথা কৈছে আৰু ছোৱালীজনীকো তেনেকৈ কৈ মানে সিহঁতি আজি ভালে দিনৰ যিহেতু কথা হ'ল ছোৱালীজনীক তেনেকৈ সিহঁতি ভয় ভাবুকি দি মানে কথাটো গাপ দি থ'লে এতিয়া আমি আটাইতকৈ ডাঙৰ কথা আমি আচৰিত হৈ গৈছোঁ যে ছোৱালীগৰাকীক যেতিয়া গা অতিপাত বেয়া হৈছে ছোৱালীজনীৰ মাকে খোজ কাঢ়িব নোৱাৰে তেওঁ অকণমান শাৰীৰিকভাৱে অক্ষম ব্যক্তি তাৰ পৰা ছোৱালীগৰাকীক যেতিয়া বেছি গা চা বেয়া হোৱা দেখি ডক্টৰৰ ওচৰলৈ নিলে চিকিৎসাৰ কাৰণে নিয়াৰ পিছত ছোৱালীজনীক যেতিয়া পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত গম পোৱা গ'ল যে ছোৱালীজনী 23 সপ্তাহ আৰু 4 দিনৰ গৰ্ভৱতী গতিকে এইটো এটা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে আৰু আমাৰ ডুমডুমাৰ সমাজখনক আচলতে এটা মানে ইমান লজ্জানত কৰা ঘটনা এটাৰ পিছত এটা ঘটনা যিবোৰ হৈ আছে এই ছোৱালীজনীৰ ঘটনাটোত আমি অতি মৰ্মাহত হৈছোঁ ছোৱালীজনী 6ষ্ঠ শ্ৰেণীত পঢ়ি আছিলে ক্লাছ 6ত পঢ়ি থকা এজনী ছোৱালীৰ আজি এই অৱস্থা যদি হয় তেনেহ'লে কি বুলি কোৱা যায় মানে আৰু এই 7জনে ধৰ্ষণ কৰিছিলে তেওঁলোকক ডুমডুমা আৰক্ষীক আমি অন্তঃকৰণৰ পৰা ধন্যবাদ দিছোঁ ডুমডুমা আৰক্ষীৰ আমাৰ OC মনোৰঞ্জন শইকীয়াদেৱ বা অৰ্পণা গগৈ বা লভিতা দাস বা অন্যান্য যিসকল থানাৰ বিষয়ববীয়া মানে বিষয়া তেওঁলোকে যি তৎপৰতাৰে তৎকালীনভাৱে এই মানে গোটেই কাণ্ডটো মানে আনিলে আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰিলে বা থানালৈ আনি সোধপোছ চলি আছে এতিয়া কৰি আছে তাত আৰু বহুতবোৰ কথা ওলাব গতিকে এই ঘটনাটো মই ভাবোঁ খুব দুখৰ কথা হৈছে আৰু ইয়াত হয়তো আমি নজনাকৈ ইয়াত বহুতবোৰ এনেকুৱা ধৰণৰ কথাকাণ্ড সংঘটিত হৈয়ে আছে কাৰণ ছোৱালী বিক্ৰীৰ কথাটোতো আমি পাই আহিছোঁ আৰু আমি আপোনালোকক অৱগত কৰিছোঁ এই বিষয়ত আমি বহুতখিনি কথা আৰু বহুতকেইজন জেললৈ ইতিমধ্যে গৈছে সৰু নাবালক ল'ৰাক ধৰ্ষণ কৰিছে খেল খেলুৱাৰ চলেৰে ৰঞ্জন বৰ্মন বুলি এজনে আজি এই কথাটো গম পাইছোঁ এই কথাটোত মানে প্ৰথমতে ভোলা তাঁতী বুলি এজন জড়িত আছিলে আৰু তেওঁৰ সহযোগী আছিলে আৰু কেইজনমান তাৰে 2জনমান প্ৰাপ্তবয়স্ক আৰু 2জনমান নাবালক মানে আছে গতিকে ইমান দুখজনক ঘটনা মানে কি বুলি কওঁ নিজে লাজো পাইছোঁ দুখো লাগিছে আৰু ছোৱালীজনীক দেখি মানে অতি মৰ্মাহত হৈ পৰিছোঁ